নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। ইফালে ৰাতিপুৱা উঠি গা পা ধুই কিনে মা দেউতা বৰমা বৰ্তা চবকে সেৱা কৰি ল'লোঁ। আৰু আপোনালোকৰ কালি উৰুকা কেনেকৈ মোক কমেণ্টত জনাব। আৰু আমাৰ চবে গা পা ধুই কিনে চোতালত বহি আছোঁ। আৰু মানে এনেইতো আমাৰ যোনে যেতিয়া উঠে তেতিয়া চাহ তাহ খোৱা হয়, কিন্তু আজিৰ কথাটো অলপমান বেলেগ। আজি মানে আমি গোটেইগিলাই দেউতা মা বৰমা বৰ্তা বৌ আমি গোটেইকেইটা মানে একেলগতে চাহ খাম। আৰু ইফালে চবেই গা পা ধুই আহি কিনে মোক ৰখি আছিল চাহ খাবাক লাগি। মই মানে অলপ দেৰি হ'ল গা পা ধোৱাত। ইফালে ময়ো গা পা ধুই চবকে সেৱা কৰি ইফালে চাহকাপ খাই আকৌ ইফালে আজি আকৌ আমাৰ ধনক মানে ফাৰ্ষ্ট টাইমৰ কাৰণে ধনক আমি মন্দিৰত লৈ যাম। আৰু আমাৰ বাসুদেৱ মন্দিৰতে আৰু সি মানে ফাৰ্ষ্ট টাইমৰ কাৰণে মানে বাটত ওলছি। তাতে এতিয়া আমি গোটেইকেইটা বৌ সৰু মই আৰু আমাৰ সৰু পিক গোটেইকেইটা মানে ধনক লৈ কিনে বাসুদেৱ মন্দিৰত আহিছোঁ। ইফালে চাকচোন চবেই তাক ইমান মানে ভাল পাইছে, আনাৰ কাৰণে চবেই আশীৰ্বাদ দিছে। আৰু ময়ো সেৱা চেৱা কৰি ঘৰত আহিলোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, মোৰ লগতে মোৰ পৰিয়াল আপোনালোকৰ পৰিয়াল আপোনালোক সকলো যেন ভালে থাকে। ইফালে মাজুপি আৰু মই যাব ওলছোঁ মানে আহি ভালো পচ লাগৰ আমাৰ জেঠীমাহঁতৰ ঘৰত আহিয়ে মানে পুৰা দৈ খাই দিছোঁ। আৰু ইফালে আমাৰ হাঁহি চম্পা বৌ দেখছিনে কি সেন্দৰ মানে ইমান হাঁহি উঠছে মাজু আৰু তাইৰ মানে হাঁহিতে এনেটো গমেই পোৱা নাই বাগেৰি গৈছে। তাৰপিছত ইফালে আকৌ ৰিয়া মাইনা আৰু আমাৰ জেঠীমাহঁতৰ বাইদেউ মানে ওচৰতে যিটো বিয়া হৈছে তাইকো একবাৰ মাত দিবৰ কাৰণে আহিলোঁ। ইফালে তাইক কি ধুনীয়াকৈ হাঁহি কৰি দিছে দেখছিনে। তাই আকৌ খাবা দিছে মাংস। তাৰপিছত ইফালে আজিৰ দিনটো আমি এনেকৈ পাৰ কৰিলোঁ। আৰু আপোনালোকে বিহু বুলি ক'ত গ'ল মোক কমেণ্টত জনাব। ইফালে দাদাহঁতৰ মাইনা তাইও বোলে আহে আমাৰ লগত জেঠীমাক থাক। আৰু আজি আমি দিনটো এনেকৈ পাৰ কৰিলোঁ। যদি চাই ভাল পালাক লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই।